একৰ পৰা 120 দিয়ে এখন কুইড আপোনাকে লৈ যাব পাৰিব। এখন এলটো লৈ যাব পাৰিব মাত্ৰ 2,55,000 টকাত কেছ, মাত্ৰ 3,70,000 টকা কেছ দি এখন স্কৰপিঅ আপোনাকে লৈ যাব পাৰিব। এখন ৰেডিগো আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,70,000 টকাত কেছ, 1.5 লাখ টকা দি এখন i20 লৈ যাব পাৰিব। 1,60,000 টকাত এখন ৱেগনাৰ আপোনাকে লৈ যাব পাৰিব কেছ। 1 লাখ টকা দি এখন WRV লৈ যাব পাৰিব, 1.5 লাখ টকা দি এখন চনেট লৈ যাব পাৰিব। একৰ পৰা 120 দি এখন K10 লৈ যাব পাৰিব। এখন ইয়াত আপোনাকে 1,90,000 টকাত কেছ লৈ যাব পাৰিব। এইখন আপোনালোকে ডাইৰেক্ট কেছ 3 লাখ টকাত লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন আপোনালোকে ৱেগনাৰ লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন কিগাৰ আপোনাকে লৈ যাব পাৰিব। এখন ৱেগনাৰ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1 লাখ টকাত। এখন চুইপ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1 লাখ টকাত। এখন ফেষ্টা আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2 লাখ টকাত কেছ। 13 পৰা 2 লাখ টকা দি এখন আপোনালোকে ডাষ্টাৰ লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন চুইপ লৈ যাব পাৰিব। এখন ৰেডিগো লৈ যাব পাৰিব মাত্ৰ 2,40,000 টকাত কেছ। এখন ডিজায়াৰ লৈ যাব পাৰিব মাত্ৰ 3,70,000 টকাত কেছ। 1.5 লাখ টকা দি এখন মেগনাইট লৈ যাব পাৰিব। নমস্কাৰ, মই আপোনাৰ সকলোকে অসম টকা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান নগাঁও মুন মটৰত। দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেনে বেছি দেৰি নকৰা আমাৰ লগত আসিফ, নমস্কাৰ। ভালে আছা? ভালে আছো। ইয়াৰ এড্ৰেছটো কৈ দিয়া। ইয়াৰ এড্ৰেছ আপোনাৰ ঢিংগেট আহিব লাগিব। ঢিংগেট আহি অলপ আগত আহি পেলাই আপোনাৰ ভাৰত পেট্ৰলিয়াম পাব। ভাৰত পেট্ৰলিয়ামৰ অপজিট চাইডত চালে হ'ল মুন মটৰ্ছ পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্স হয়? হৈ যাব। অল অভাৰ কৰা? অল অভাৰ ইণ্ডিয়া হৈ যাব। ওকে। আৰু আণ্ডাৰ 10 কিলোমিটাৰ ভিতৰত হ'লে চেম ডে ডেলিভাৰী হয়? চেম ডে হ'ব, বুকিং নকৰিলে হ'ব, চেম ডে ডেলিভাৰী হয়। চেম ডে ডেলিভাৰী হ'ব ন? আৰু ফিউলটো চাই দিবা নাই? ফিউলটো চাই দিম। চাই দিবা ন? বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। তেওঁলোকে কৈছে যদি আণ্ডাৰ 10 কিলোমিটাৰ হয় তেন্তে চেম ডে ডেলিভাৰী হ'ব। আৰু যদি আপোনাৰ প্ৰফাইল ভাল থাকে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হ'ব, আৰু এক্সচেঞ্জটো অসমৰ ভিতৰত হ'ব, আৰু লগতে ফিউলটো চাই দিব। তেন্তে আহক আমি আৰম্ভ কৰো। আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকে এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ফেচবুকত চাই আছে আপোনালোকে পেজটো ফ'ল' কৰি দিয়ক। তেন্তে আহক আমি আৰম্ভ কৰো। ক'ব এক্সট্ৰা হণ্ডা এক্সট্ৰা 2023 মডেল হয়, SX হয়, AMT হয়। এইটো চাৰুপ পাই যাব, এয়াৰবেগো পাই যাব, AC হিটাৰ ৰানিং আছে। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 850 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হ'ব। ক'ব মই স্কৰপিঅ S11 2020 মডেল হয়। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 13,90,000 টকা। নেগোচিয়েবল হৈ যাব। ঠিক আছে। মেগনাইট 2023 মডেল হয়, টপ মডেল হয়, এলহেলো আছে, AC হিটাৰ সব ৰানিং আছে। ওকে। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 6,70,000 টকা। কিমান দিলে ল'ব? এইটো আপোনাৰ 1.5 লাখ মান টকা দিলে ওলাই যাব। নেক্সট এখন ক'ব ডিজায়াৰ। নেক্সট আপোনাৰ ডিজায়াৰ 2014 মডেল হয়। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 3,70,000 টকা। নেগোচিয়েবল হৈ যাব। এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। নেক্সট ক'ব ৰেডিগো 2017 মডেল হয়, ৰেডিগো। এইটো 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 2,40,000 টকা। 2,40,000 হয়। নেক্সট ক'ব ৰেক্সটন। ৰেক্সটন 2013 মডেল হয়, 4x4 হয়। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 4,40,000 টকা। ঠিক আছে। নেক্সট ক'ব সুইফট। সুইফট 2019 মডেল হয়, VXI হয়। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 5,45,000 টকা। AC হিটাৰ সব ৰানিং আছে। কিমান দিলে ল'ব? এইটো আপোনাৰ 1.5 লাখ মান টকা দিলে ওলাই যাব। নেক্সট ক'ব আমাক ডাষ্টাৰ। ডাষ্টাৰ 2016 মডেল হয়, পেট্ৰল ভেৰিয়েন্ট হয়। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 4,10,000 টকা। 1.5-2 লাখ দিলে ল'ব? 1.5 মান দিলে ওলাই যাব। নেক্সট ক'ব ইনোভা। নেক্সট দেখাম ইনোভা ফেষ্টা। এইটো আপোনাৰ 2020 মডেল হয়। আপোনাৰ ৰানিং আপোনাৰ 1 লাখ মান হ'ব, যেটো আছে জেনুইন আছে। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 16,50,000 টকা। 16,50,000 4 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব। ওকে। নেক্সট ক'ব আমাক ফেষ্টা। নেক্সট আপোনাৰ ফেষ্টা 2012 মডেল হয়, ডিজেল ভেৰিয়েন্ট হয়, মাইলেজৰ বাপ হয়, 24 মান পাব মাইলেজ। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 2 লাখ টকা। নেক্সট দেখাম সুইফট 2013 মডেল হয়। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 3,30,000 টকা। 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব। নেক্সট আমাক এখন ৱেগনাৰ কওকচোন। নেক্সট দেখাম ৱেগনাৰ 2015 হয়। এইটো ফাইনেন্স হৈ যাব, 1 লাখ মান টকা দিলে ফাইনেন্স হৈ যাব। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 3,20,000 টকা। নেক্সট দেখাম টাটা সাফাৰী। এইটো টপ মডেল হয়, 2016 মডেল হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। ইয়াৰ আস্কিং প্ৰাইচটো 5,90,000 টকা। ফাইনেন্সো হৈ যাব। ঠিক আছে। নেক্সট এখন ডাষ্টাৰ ক'ব এডভেঞ্চাৰ। দেখাম ডাষ্টাৰ এডভেঞ্চাৰ মডেল 2017 মডেল। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 5,60,000 টকা। ফাইনেন্সো হৈ যাব। ঠিক আছে। নেক্সট ক'ব আমাক ৰেনল্ট কিগাৰ। ৰেনল্ট কিগাৰ 2021 মডেল হয়, টপ মডেল গাড়ী হয়, পুছ বাটন ষ্টাৰ্ট। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 5,70,000 টকা। এল'হিল পাই যাব, AC হিটাৰ পাই যাব, আৰু ডিসপ্লে পাই যাব। গাড়ীখন জাস্ট সোমাইছে, এইটো আপোনাৰ গাড়ী ৰেডি হ'বলৈ বাকি আছে। ইয়াৰ আস্কিং প্ৰাইচটো আপোনাৰ 5,70,000 টকা। 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব। নেক্সট ক'ব আমাক ৱেগনাৰ।
নেক্সট দেখাম ওয়েগনাৰ VXI 2019 লাষ্টৰ ফেলৰ মডেল হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 4,75,000 টকা 1.5 লাখ মান টকা দিলে ওলাই যাব VXI হয় এসি হিটাৰ সব ৰানিং আছে কোম্পানী ভিতৰত আপোনাৰ সিট কভাৰ পাই যাব টায়াৰ কন্ডিশন 90% পাব আৰু ফাইনান্সও হৈ যাব কিমান হলে ওলাব এটো আপোনাৰ 1.5 লাখ মান টকা দিলে ওলাই যাব দেখাম ৰেনল ডাস্টাৰ এটো আপোনাৰ টপ মডেল হয় এটো 2017 মডেল হয় এটো আস্কিং ৰাখিছো আপোনাৰ 5,40,000 টকা ফাইনান্সত ওলাই যাব ওকে নেক্সট আমাক কব এখন সুইফট ডিজায়াৰ VDI এটো আপোনাৰ 2012 মডেল হয় ইয়া আস্কিং ৰাখিছো অনলি 3 লাখ টকা নেক্সট আমাক ইয়ন কব নেক্সট দেখাম ইয়ন 2012 মডেল এটো ফাইনান্সও হৈ যাব আধা ডাউন পেমেন্ট দিব লাগিব ইয়া দাম ৰাখিছো আপোনাৰ 190 তাৰপিছত নেক্সট কব আমাক এল্টো K10 এটো VXI মডেল হয় 2015 মডেল হয় কোম্পানী ভিতৰত সিট কভাৰ লাগি আছে টায়াৰ কন্ডিশন চাব পাৰে 90% আছে ইয়া আস্কিং ৰাখিছো আপোনাৰ 295 কিমান 1,20,000 টকা দিলে এটো ফাইনান্সত ওলাই যাব নেক্সট কব আমাক ইকো স্পৰ্ট টপ মডেল গাড়ী হয় 2020 মডেল হয় ৰানিং আপোনাৰ 50 পৰা 60 ভিতৰত আছে এলহিলো লাগি আছে এসি হিটাৰ সব ৰানিং কন্ডিশন আছে কোম্পানী ভিতৰত সিট কভাৰ পাই যাব আৰু সানৰুফো আছে এটো আস্কিং ৰাখিছো আপোনাৰ 640 হয় নেক্সট কব আমাক সনেট নেক্সট দেখাম কিয়া সনেট 2021 মডেল হয় এই ইয়া আস্কিং ৰাখিছো আপোনাৰ 6,80,000 টকা 6,80 হয় 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব দেখাম Honda WRV ডক্টৰ ডিভেন গাড়ী হয় 2017 মডেল হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 4,60,000 টকা 460 1 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে নেক্সট কব আমাক এখন কম বাজেটৰ গাড়ী এখন ওয়েগনাৰ কম বাজেটৰ ওয়েগনাৰ 2009 মডেল হয় এটো আপোনাৰ এসি হিটাৰ সব ৰানিং আছে একদম মানে তেল ভৰাকাও চলক ইয়া আস্কিং ৰাখিছো আপোনাৰ 1,60,000 টকা নেক্সট কব আমাক i20 নেক্সট দেখাম i20 এটো আপোনাৰ AMT হয় আপোনাৰ 22 মডেল হয় টপ মডেল গাড়ী হয় ওকে ইয়া আস্কিং ৰাখিছো আপোনাৰ 650 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব ৰেডিগো নেক্সট দেখাম ৰেডিগো 2020 মডেল হয় লিমিটেড এডিশন হয় 1,20,000 মান ডাউন পেমেন্ট দিলে ওলাই যাব ইয়া আস্কিং ৰাখিছো আপোনাৰ 2,70,000 টকা নেক্সট আপোনালোকক দেখাম স্কৰপিও আগৰ দিনৰ পুৰণা মডেল হয় 2012 মডেল হয় ইয়া আস্কিং ৰাখিছো অনলি 390 লাখ হৈ যাব আপোনাৰ এটো কেছত 370 আহি যাব আমাক কক এল্টো নেক্সট দেখাম এল্টো 2013 মডেল হয় LXI হয় এটো আপোনাৰ ফাইনান্সও হৈ যাব ইয়া আস্কিং ৰাখিছো আপোনাৰ 2,55,000 টকা ফাইনান্স হৈ যাব ৰেনল্ট কুইড 2017 মডেল হয় অৰিজিনাল পেইন্টত আছে 10,000 ৰানিং হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 3 লাখ টকা 3 লাখ টকা অৰিজিনাল পেইন্টত আছে গাড়ী ওকে কি ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান দিলে ল'ব ধৰক 1,20,000 মান দিলে ওলাই যাব এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নম্বৰ আছে আপোনাক কন্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনাকে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং ৰাইটিং গেৰাণ্টি পাই যাব এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব নিজে ভেৰিফাই কৰিব তাৰপিছত গাড়ী ল'ব আৰু এটা কথা আপোনাকে যদি ইয়াৰ পৰা গাড়ী লয় যদি আণ্ডাৰ 10 কিলোমিটাৰ হয় তেন্তে বুকিং কৰিব নালাগে ডাইৰেক্ট আহি আপোনাকে চেম ডে ডেলিভাৰী লৈ যাব পাৰিব ফাইনেন্সটো আৰু যদি আপোনাৰ প্ৰফাইল ভাল আছে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু অসমৰ যিকোনো ঠাইৰ পৰা এক্সচেঞ্জো আপোনাকে কৰি ল'ব পাৰিব এইখিনিয়ে ক'ব লগা আছিল আৰু এটা কথা আৰু যদি গাড়ী লয় ফিউলটো চাই দিব 10 লিটাৰ ফিউল চাই দিব এইখিনি ক'ব লাগিছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়